প্ৰথমতে চিনাকি দিছো এওঁ ৰাজা দুই সন্তানৰ পিতৃ ৰাজা নাম যিদৰে ৰাজা ঠিক তেনেকৈ তেওঁ প্ৰেমৰো ৰজা যিখিনি কষ্ট পাইছো 4 বছৰে 4 বছৰ ৰাতি যিমান কষ্ট পাইছো তাক যাতে সিমানেই দিয়ে গতিকে মোৰ মাইকী মানুহজনী কি কৰিব বা মোৰ মাইকী মানুহজনী যি কৰে মই সেইটো জানিবলগীয়া নাই কিন্তু মোৰ ছোৱালীজনী ভৱিষ্যতটো কি কৰিব পূৰ্ণৰ সপোন অসম্পূৰ্ণ কৰি লৈ গ'ল পূৰ্ণৰ পত্নীক ঘটনাৰ বিৱৰণী অনুযায়ী ৰাজাই পলুৱাই লৈ গ'ল ৰীল বনোৱা বোৱাৰী ৰীল বনাই ৰাজাক প্ৰেমত পেলাইছিল পূৰ্ণৰ পত্নীয়ে প্ৰথমতে মোবাইলত চিনাকি তাৰ পিছতে ৰাজাৰ সৈতে গভীৰ প্ৰেম এই প্ৰেমে বিগত 4 বছৰে জাগিৰোডৰ পূৰ্ণদাসৰ সংসাৰত কৰি আহিছিল অশান্তি খাবলৈ যাওঁতে শুবলৈ যাওঁতে আহে কেৱল ৰাজাৰে ফোন অবয়সত ৰাজালৈ পলাই গ'ল কন্যাসহ পূৰ্ণদাসৰ পত্নী এতিয়া স্বামীৰ এটাই দাবী মোক নালাগে পত্নী লাগে মাথো একমাত্ৰ কন্যাটি গতিকে মোক লাগে সদ্যহতে ছোৱালীজনী মোক দিয়ক মই সকলো কেছ উঠাই ল'ম আৰু তেখেতৰ ওপৰত কোনো কেছ নকৰোঁ মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই ছোৱালীজনী পাবৰ কাৰণে অত্যন্ত চেষ্টা কৰিম আৰু সেই নমৰালৈকে মই যুঁজিয়ে থাকিম যেতিয়ালৈকে ছোৱালীজনী নাপাওঁ কিমান বয়স ছোৱালীজনী বয়স 7 বছৰ গতিকে আপোনালোকৰ নিউজ চেনেল হওক থানা হওক মানে থানাৰ যোগেদিও মোক বহুত সহায় কৰি আছে আৰু কৰিব তেখেতলোকে গতিকে মোক ছোৱালীজনী লাগে ৰাজা নামৰ এই লম্পটটোৰ লগত পলাই গৈছে তাৰ এজনী ঘৈণীয়েক আছে 2টা ল'ৰা ছোৱালী আছে 2টা ল'ৰা ছোৱালী থকাৰ পিছতো মোৰ মাইকী মানুহজনী লৈ গৈছে মোৰ মাইকী মানুহ লৈ যাওক মোৰ তাত কোনো আপত্তি নাই কিন্তু মোক ছোৱালীজনী লাগে কন্যাৰ বাবে এতিয়া এইদৰে হাবাথুৰি খাই থানাই পূৰ্ণদাসৰ হাহাকাৰ অবয়সত জাগিৰোড আৰক্ষীৰ কাষ চাপিল পূৰ্ণদাস শেষত দুৰ্ভগীয়া পূৰ্ণৰ এটাই দাবী মানুহজনী যলৈ যায় যাওক ছোৱালীজনীৰ বাহিৰে মোৰ জীৱনৰ অৰ্থ নাই এতিয়া এনেকৈয়ে দুখ উজাৰিছে পূৰ্ণদাসে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল